নির্বাচনের আগেই অস্বস্তিতে ভারতীয় জনতা পার্টি। টিকিট বণ্টনকে কেন্দ্র করে কাছড়ার জেলায় বাড়ছে বিক্ষোভ। চাপ সামাল দিতে ড্যামেজ কন্ট্রোলে মাঠে নামলেন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। 2026 বিধানসভা নির্বাচনের আগে টিকিট বণ্টনকে ঘিরে কাছাড় জেলায় ভারতীয় জনতা পার্টির অন্দরে বিক্ষোভ ক্রমশ তীব্র আকার ধারণ করছে। পরিস্থিতি সামাল দিতে ড্যামেজ কন্ট্রোলের অংশ হিসেবে আজ শিলচরে গিয়ে টিকিট বঞ্চিত বর্তমান বিধায়কদের সঙ্গে বৈঠক করেন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। সবচেয়ে বড় ধাক্কা কাছাড়ের ধলাই কেন্দ্রে বিধায়ক নিহার রঞ্জন দাস দলীয় প্রাথমিক সদস্য পদ ছেড়ে স্বতন্ত্র প্রার্থী হিসাবে লড়ার ঘোষণা দিয়েছেন। একইভাবে উধারবন কেন্দ্রেও ক্ষোভ চরমে। রাজদীপ গোয়ারাকে প্রার্থী করায় 10 জন পুরনো নেতা দল ছেড়ে স্বতন্ত্র প্রার্থী হিসাবে নির্বাচনে নামার সিদ্ধান্ত নিয়েছেন। আজ শনিবার তাই শিলচরের বিধায়ক দীপায়ন চক্রবর্তীর বাসভবন থেকে বেরিয়ে মন্ত্রী জয়ন্ত মল্ল বড়ুয়া বলেন, এটি সৌজন্য সাক্ষাৎ। 5 বছর একসঙ্গে কাজ করেছি। টিকিট না পেলেও দল রাজ্যের উন্নয়ন, শান্তি এবং অগ্রগতির জন্য কাজ করাই বিজেপির নীতি। তবে কাছাড়ে বাস্তবতা ভিন্ন ছবি তুলে ধরছে। শিলচর সহ একাধিক কেন্দ্রে প্রার্থী নির্বাচন নিয়ে জনমনে অসন্তোষ বাড়ছে। বিশেষ করে শিলচর কেন্দ্রে রাজদীপ রায়কে প্রার্থী করায় প্রশ্ন উঠছে। সামাজিক মাধ্যমে তার সাংসদ থাকাকালীন ভূমিকা নিয়েও সমালোচনা তীব্র হয়েছে। এই পরিস্থিতিতে মন্ত্রী জয়ন্ত মল্ল বড়ুয়া অবশ্য মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বের উপর আস্থা রাখার বার্তা দিয়েছেন। তিনি বলেন, শুরুতে কিছু অসন্তোষ থাকতেই পারে, কিন্তু সময়ের সঙ্গে সবাই একসঙ্গে বিজেপির জন্য কাজ করবে। উন্নয়নের কাজ অব্যাহত থাকবে। রাজনৈতিক বিশ্লেষকদের মতে বরাক উপত্যকায় টিকিট বিক্ষোভ, বিদ্রোহী পার্টি এবং সেখানে প্রার্থী নির্বাচনে অসন্তোষ সব মিলিয়ে নির্বাচনের আগে ভারতীয় জনতা পার্টির জন্য চ্যালেঞ্জ ক্রমশ বাড়ছে। আমি বৰাক ভেলীৰ 3গৰাকীকৈ বিধায়কক এইবাৰ প্ৰাৰ্থিত্ব দিব পৰা নাই আৰু একেলগে বহুদিন ধৰি বিধায়ক হিচাপে কাম কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুযায়ী 3গৰাকী বিধায়কক মই লগ পাবলৈ আহিছিলোঁ। অলপ আগতে নিহাৰ ৰঞ্জন দাসক লগ পাই আহিছোঁ। এতিয়া আমি দীপায়ন চক্ৰৱৰ্তীক লগ পালোঁ আৰু আমাৰ মিহিৰকান্তি সোম ডাঙৰীয়াকো লগ পাম। 3গৰাকী বিধায়কক লগ হৈ তেওঁলোকৰ দলটোত একেলগে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু অতি আনন্দিত হৈছোঁ যে প্ৰত্যেকগৰাকী বিধায়কে দলৰ হৈ কাম কৰিবৰ কাৰণে সুন্দৰভাৱে আগন্তুক নিৰ্বাচনত আটাইকেইটা চিট জিকাবৰ কাৰণে তেখেতসকলে নিজৰ মন বান্ধি লৈছে, সুন্দৰভাৱে কাম কৰিবৰ কাৰণে ৰেডি হৈছে। মই সকলোকে ধন্যবাদো জনাইছোঁ আৰু একেলগে আমাৰ দলটোৱে সদায় এটা শৃংখলাৰ মাজেৰে কাম কৰে। দলটো সদায় বিকাশৰ উন্নয়নৰ দিশত কাম কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি পুনৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰ বনাই অসমৰ বিকাশ, উন্নয়ন আৰু জাতিটোৰ সুৰক্ষা সকলো দিশত খিলঞ্জীয়া মানুহৰ সুৰক্ষা, ভাৰতীয় মানুহৰ সুৰক্ষাৰ কাম কৰিব পাৰোঁ, সেই দিশেৰে আমি আগবাঢ়িছোঁ। ৰাইজৰ সন্তুষ্টি অসন্তুষ্টিটো নিৰ্বাচনৰ সময়ত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি যাম আৰু ৰাইজৰ সন্তুষ্টিটো হ'ল যে অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰে, দল হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ এখন চৰকাৰ বিচাৰে। গতিকে এই ধৰণৰ এটা পৰিৱেশৰ মাজত ক'ৰবাত ব্যক্তিগত ক্ষোভ অসন্তুষ্টি থাকিব, কিন্তু আমাৰ বৃহত্তৰ স্বাৰ্থ কি? বৃহত্তৰ স্বাৰ্থ অসমৰ উন্নয়ন, অসমৰ বিকাশ, বৃহত্তৰ স্বাৰ্থ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, প্ৰতিগৰাকী অসমীয়া, বঙালী, বিভিন্ন ভাষা ভাষী লোকৰ সুৰক্ষা, আমাৰ ভাৰতীয় লোকৰ সুৰক্ষা। গতিকে ইয়াত আৰু বেলেগ কথা নাই। ইয়াত ডেভেলপমেণ্টৰ কামটো ৰখি যাব বুলি মানুহে কয়। MP থকাৰ কাৰণে চাকৰি কৰা নাই। ডেভেলপমেণ্ট কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এখন চৰকাৰৰ নেতৃত্বত যোন থাকে তেওঁৰ ব্যৱস্থাটোহে ডেভেলপমেণ্ট হয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে। গতিকে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডেভেলপমেণ্ট তীব্ৰ গতিত চলি থাকিব, কোনো চিন্তা কৰিব লাগিব। উধাৰবন্দৰ চিটত কি হ'ল? পুৰণা একচুৱেল যিহেতু বিজেপি ৰিজাইন কৰিলে। সকলো 2 এদিনত মানুহৰ ক্ষোভ অসন্তুষ্টি থাকে। যেতিয়া নিজৰ পচন্দৰ বিধায়ক বা পচন্দৰ মানুহজনে টিকট নাপায়, এদিন দুদিনত ক্ষোভ অসন্তুষ্টি থাকে। কিন্তু আমাৰ দলটো ইমানেই শৃংখলিত যে ক্ষোভ অসন্তুষ্টিটো বহুত দীঘলীয়া দিনলৈ নাথাকে আৰু সকলোৱে এই ক্ষোভ অসন্তুষ্টি এৰি এতিয়া
নিৰ্বাচনৰ কাৰণে কাম কৰিবৰ কাৰণে ready। চাওক, ডেমেজ বুলি নাই, ইয়াত একো ডেমেজৰ কথা নাই। ইয়াত হ'ল যিসকল সতীৰ্থ বিধায়কৰ লগত যোৱা 5 বছৰ একেলগে কাম কৰিলো, তেনেকুৱা বিধায়ক 2-4জনে টিকট নাপালে মনত মোৰ দুখ আছে। 3জনকৈ বৰাক ভেলী বিধায়কত, মই বৰাক ভেলীত মোটামুটিকৈ মই গাৰ্জেন মিনিষ্টাৰ হিচাপে ইয়াত সদায় কাম কৰি আহিছোঁ, সদায় সকলোকে লগ পাই থাকোঁ। তেনেকুৱা 3গৰাকী বিধায়কে প্ৰাৰ্থিত্ব পোৱা নাই। 3গৰাকীৰ ঘৰলৈ যোৱাটো মোৰ দায়িত্ব, আৰু মই মোৰ দায়িত্ব পালন কৰিছোঁ। আৰু মোক আনন্দ লাগিছে এইটোৱে যে প্ৰতিগৰাকীয়ে খুব আনন্দৰে কৈছে যে আমি দলৰ কাৰণে কাম কৰিম, চিন্তা কৰিব নালাগে। একচুৱেলি পাব্লিকের এটাই কথা যে Public-ৰ বেস্ট হল মানে সোশ্যাল মিডিয়া কব আমাৰ অগ্ৰগত লক্ষীপুৰৰ সিট বেস্ট কেণ্ডিডেট, বাট বাকীবিলাক কেণ্ডিডেট মানে ধৰি লওক এইটো চাওক, এইটো কেণ্ডিডেট দিয়াৰ ক্ষেত্ৰত আমাৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লয় আৰু বিভিন্ন ধৰণৰ কথাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব দিয়ে। আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থিত্ব দলক সকলোৱে সেৱা কৰিছে, দলক সকলোৱে সহায় কৰিছে, গতিকে প্ৰতিগৰাকীয়ে বেষ্ট কেণ্ডিডেট। তাৰ মাজত এজনেই দিব পাৰে, কিন্তু এজনক দিলেতো অকণমান মনত 2-এজনৰ অসন্তোষ থাকিব। কিন্তু আমাৰ অসন্তোষ আৰু স্থায়ী নহয়, অসন্তোষটো লগালগ নিৰাময় হয়। ধলাইৰ কেণ্ডিডেট কি কৈছে আপুনি গৈছিল তাত? তেখেতে সুন্দৰভাৱে তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁৰ মনত অলপ দুখ আছিল। তেখেতক যেতিয়া মই কথা পাতিলোঁ, এতিয়া ধলাইৰ কেণ্ডিডেট ধলাইৰ বিধায়কগৰাকীয়েও স্পষ্টভাৱে কৈছে যে মই দলৰ মানুহ, ভাৰতীয় জনতা পাৰ্টীয়ে মোক ইমানখিনিলৈ আনিছে, মই দলৰ মানুহ আৰু দলৰ হৈ কাম কৰিছোঁ। কিন্তু